আসসালামু আলাইকুম ওরহমাতুল্লাহি ওবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হোক। আজি সূৰা আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। এটা শয়তানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা ৮টোৰ অৰ্থ এখন পৰ্বতৰ নাম। সূৰাটোৰ ২৬ নম্বৰ আয়াতৰ পৰা ৩০ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। তেওঁলোকে ক'ব, ইতিপূৰ্বে আমি আমাৰ পৰিয়ালবৰ্গৰ সৈতে ভীত সন্ত্ৰস্ত হৈ জীৱন যাপন কৰিছিলোঁ। অৱশেষত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিলে আৰু দগ্ধ কৰা উত্তপ্ত বায়ুৰ শাস্তিৰ পৰা আমাক ৰক্ষা কৰিলে। আমি বিগত জীৱনত তেওঁৰ ওচৰতে দুৱা প্ৰাৰ্থনা কৰিছিলোঁ। নিশ্চয় তেওঁ অতি সহৃদয় দয়ালু। ৰুকু ২। গতিকে হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তুমি উপদেশ দি থাকা, তোমাৰ প্ৰভুৰ অনুগ্ৰহত তুমি মংগলতী নহয় আৰু বলিয়াও নহয়। সিহঁতে এই বুলি কয় নেকি যে তেওঁ এজন কবি, তেওঁ কালৰ কুটিল গ্ৰাসত পতিত হোৱালৈকে আমি প্ৰতীক্ষা কৰিছোঁ। সমাপ্ত।